নমস্কাৰ, মই সুজিত শইকীয়া। সদায় ভিডিঅ' লৈ অহা আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখাম প্ৰথমতে মিচিং ছেট, তাৰপিছত মই আৰু এটা আইটেম দেখাম। আজি বেছি দীঘল ভিডিঅ' নিদিওঁ। আৰু এইটো হৈছে নন গেৰো। এটা থাকে বুকত যিটো দিয়া থাকে এইটো হ'ল গেৰো ডিজাইন, আৰু এইটো হৈছে নন গেৰো। ইয়াৰ মই প্ৰাইচটো ক'ম আৰু এটা এটাকৈ খুলিও দেখাম। আৰু বহুকেইটা কালাৰ আছে। মই প্ৰথমতে ৰেড কালাৰটোৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ ৰেড কালাৰটো যিহেতু বহুতে ডিমাণ্ড আছে আৰু এইটো বহুতে আমাক বিচাৰেও। আৰু মই ইয়াৰ দামটোও লগে লগে কৈ গৈছোঁ। এইটো হৈছে মিচিং ছেট, এইটো এনেকৈ থাকিব। এই ডিজাইনটো এইখিনি সকলোৱে জানেই, মই তথাপি আকৌ কৈছোঁ। এই ডিজাইনটো এইখিনি থাকিব আচলটো, আৰু মাজে মাজে এনেকৈ থাকিব বুটাবিলাক কাম কৰা থাকিব, মাজে মাজে বুটাবিলাক কাম কৰা থাকিব। আৰু ইয়াৰ ছাইড পটিকেইটা মই দেখাবলৈ চেষ্টা কৰিম, সৰু সৰু হ'ব। মই এটা নেক্সট এইটো এটা কালাৰ দেখাম। এইটো এটা কালাৰ হ'ব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। আৰু আমাৰ যিসকলে এতিয়াও চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে আমাৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰিব। ছাবস্ক্ৰাইব কৰিলে কোনো পইচা নাযায়, কোনো অসুবিধা নহয়। হয়তো বহুতে ভাবিব পাৰে যে পইচা কিবা কাটা যায়, কিবা পইচা মানে মেইন বেলেঞ্চৰ পৰা যাব বুলি বহুতে ছাবস্ক্ৰাইব নকৰিব পাৰে। ছাবস্ক্ৰাইব কৰি ল'ব, অসুবিধা নাই। মই নেক্সট এইটো কালাৰ মই এটা এটাকৈ সেইকাৰণে অকণমান খুলি দেখাই আছোঁ কেইটামান, যাতে স্ক্ৰীনশ্বটটো লোৱাত সুবিধা হয়। আৰু মোক হোৱাটছআপ পঠাব, মোৰ নম্বৰটো দিয়াই থাকে। ওপৰত দিয়া নম্বৰটো মোৰ ডাইৰেক্ট নম্বৰ হয়। এইটো এটা কালাৰ আছে, আৰু ইয়াৰ এইকেইটা হ'ব ছাইড পটি। এইকেইটা ইয়াৰ ছাইড পটি দিয়া আছে, গোটেই গাটোত এনেকৈ থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। মই নেক্সট এইটো এটা কফি কালাৰ হয়, কফি কালাৰটো চাই ল'ব। আকৌ কৈছোঁ, এইটো হৈছে নন গেৰো। এইটো গেৰো ডিজাইনটো নহয়, এটা আহে গেৰো ডিজাইনত, এইটো গেৰো ডিজাইনত নহয়, এইটো হৈছে নন গেৰো। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। আকৌ কৈছোঁ, ইয়াৰ দামটো আহিব মাত্ৰ এইটো 1100 টকা। আৰু আমাৰ ছাবস্ক্ৰাইবাৰসকলে আজি 50 টকা ৰেহাই কৰিছোঁ। এইটো আহিব 1050 টকা, মাত্ৰ 1050 টকা। এইটো কিন্তু আপোনালোকে ৰিটেইলত কিনিব গ'লে এইটো 1400 টকা ল'ব। আমি ইয়াৰ অফাৰ প্ৰাইচ দেখিছোঁ, এইটো প্ৰায় হ'লচেলতে হয়। মই এইটো এটা কালাৰ দেখাইছোঁ। আগত দেখা কালাৰটো বেলেগ আছিল, এইটো বেলেগ হ'ব। চাই ল'ব, দুটা কালাৰ বেলেগ বেলেগ আছে। এইটো হৈছে বটল গ্ৰীণ, এইটো বটল গ্ৰীণ কালাৰ হয়। আৰু কালাৰ আছে, হালধীয়া আছে, ব্ৰাউন কালাৰ আছে, আৰু অন্যান্য বিভিন্ন কালাৰ আছে। মই গোটেই খুলি দেখাই নাথাকোঁ। এইটো এটা চাব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ আমালৈ জনাব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে যিটো অফাৰ দিয়াই থাকে, কাৰণ যিহেতু ছাবস্ক্ৰাইবাৰসকলক আমি এটা সদায় সুবিধা দিবলৈ চেষ্টা কৰোঁ। কিন্তু যিসকল আমাৰ আনছাবস্ক্ৰাইবাৰ, তেওঁলোকে এইটো 1100তে কিনিব লাগিব, আৰু ছাবস্ক্ৰাইবাৰসকলে এইটো 1050 টকাত কিনিব লাগিব। আৰু নেক্সট মই এইকেইটা ধামাল যোৰাৰ পৰা লৈছোঁ। ধামাল যোৰাৰো এইটো কয় ধামাল যোৰা, আপোনালোকে চাই থাকিব। এইটো ধামাল যোৰা বুলি কয়, আৰু ইয়াৰ দামটো মই কৈ যাম। আৰু ইয়াত অফাৰো ৰখা হৈছে আজি। লগতে মই অকণমান খুলি দেখাম, আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। এই অফাৰটো মাত্ৰ 2 দিন বা 3 দিনমান ৰাখিম। এইটো আপোনালোক সচৰাচৰ ক'ৰবাত গ'লেও পিন্ধিব পাৰে, ঘৰতো পিন্ধিব পাৰে। এইটো ইয়াৰ ৰিটেইল প্ৰাইচ আছে 450 টকা। আজি আমি ইয়াক প্ৰায় এইটো হ'লচেল দামতে দিবলৈ চেষ্টা কৰিছোঁ। এইটো আহিব মাত্ৰ দুদিনৰ কাৰণে 350 টকা, মাত্ৰ 350 টকা। ইয়াৰ মই ভিতৰটো খুলি দেখাইছোঁ। ভিতৰটোত এনেকৈ থাকিব। এইটো হ'ব ইয়াৰ আচলটো। মই ইয়াৰ মেখেলাখন দেখাইছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন, এইখন মেখেলাখন দেখিব। নেক্সট মই এইটো অকণমান খুলি দেখাম। এইটো হ'ব এনেকৈ, আৰু ইয়াৰ এইটো আচলটো হ'ব। আচলটো ডিজাইনটো এনেকৈ দিয়া থাকিব। মই গোটেই খুলি নেদেখাওঁ, আৰু ভিতৰত এনেকৈ বুটাৰে কাম কৰা থাকিব। এইবিলাক বুটাৰে কাম কৰা থাকিব এনেকৈ।
মই নেক্সট এইটো এটা কালাৰ দেখাম। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু আমাৰ নম্বৰ দিয়া নম্বৰ জনাব। নেক্সট এইটো এটা কালাৰ হ'ব, চাই থাকিব। আৰু ইয়াৰ এইখন হ'ব মেখেলাখন। ভিডিঅ'টো লম্বা হ'ব পাৰে, মই সেই শ্বৰ্ট মানে যিমান পাৰোঁ অকণমান বেছি খুলি নাথাকে জলদি জলদি দেখাবলৈ চেষ্টা কৰি আছোঁ, কাৰণ সকলোৰে আজিকালি বেছি দীঘল ভিডিঅ' চাবলৈ সময় নাই। এইটো এটা হ'ব। ইয়াৰো বিভিন্ন কালাৰ আছে, কিন্তু মই গোটেই কালাৰবিলাক ইমান দেখাই নাথাকোঁ। মোৰ হাতত থকা কালাৰকেইটা মই দেখাম। এইটো এটা, ইয়াৰ ভিতৰত এটা থাকিব আৰু সৰু সৰু বুটাৰে কাম কৰাই থাকিব। ইয়াত যদি আপোনালোকক বেলেগ কালাৰ লাগে মোক ক'ব, মই পাৰিলৈকে মই হোৱাটছআপ কৰি জনাই দিম। আৰু আপোনালোকে মোক ৰাতি 10টা 11টালৈকে ফোন কৰিলেও কোনো অসুবিধা নাই, বা দিনত ফোন কৰিলেও কোনো অসুবিধা নাই। ৰাতিপুৱা মাত্ৰ 9টাৰ পিছত কল কৰিব, আৰু মই যদি বিজি থাকোঁ কেতিয়াবা মই পিছত আকৌ কল বেক কৰিম। আজিলৈ এইখিনিয়ে মই কৈ মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ। আপোনালোকে প্লিজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।